ইউটিউব চেনেলটোলৈ মই নমিতাই আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আৰু আশা কৰিছো আপোনালোক সকলো নিশ্চয় কুশলে আছে। পাৰ্ট 1 ভিডিঅ'টোত এপ্লিক ৱৰ্ক কেনেদৰে কৰিছিলো তাকে দেখুৱাইছিলো আৰু বাকি থকা অংশসমূহ আজি পাৰ্ট 2 ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণ ডিজাইনটো দেখুৱাবলৈ চেষ্টা কৰিম। সেইবাবে মই আগতে আঁকি থোৱা পাতসমূহৰ আধা অংশত লিফ গ্ৰীণ কালাৰটোলৈ কালাৰ কৰি দিছো। এনেদৰে মই সম্পূৰ্ণকৈ লিফ গ্ৰীণ কালাৰটোৰে পাতসমূহ কালাৰ কৰি লম। তাৰ পিছত ডাৰ্ক গ্ৰীণ কালাৰটো লৈছো আৰু ডাৰ্ক গ্ৰীণ কালাৰটো লৈ পাতসমূহৰ বাকি থকা অংশসমূহত মই কালাৰ কৰি দিম। এনেদৰে ডাৰ্ক গ্ৰীণ কালাৰটো লৈ মই কালাৰ কৰি দিছো। এখিনতে আপোনালোকক অনুৰোধ জনাবলৈ বিচাৰিম এই মোৰ ফেসবুক পেজটো আৰু ইউটিউব চেনেলটো অনুগ্ৰহ কৰি লাইক, ফলো, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব। আৰু যদিহে মোৰ কামসমূহ আপোনালোকে ভাল পায় তেনেহলে ওপৰৰ স্ক্ৰীনত শ্ব' কৰি থকা WhatsApp নম্বৰটোত অৰ্ডাৰ কৰিব পাৰিব। এনেদৰে মই ডাৰ্ক গ্ৰীণ কালাৰটোৰ সহায়ত সম্পূৰ্ণকৈ পাতসমূহ কালাৰ কৰি ললো। তাৰ পিছত 3D আউটলাইনাৰ গোল্ডেন কালাৰটো লৈ হিৰাসমূহ আউটলাইন কৰি দিছো আৰু লিফ গ্ৰীণ সাইডত ডাৰ্ক গ্ৰীণ কালাৰৰ সহায়ত হিৰাসমূহ দি দিছিলো। ইয়াৰ পিছত গ্লিটাৰ থকা মই ডাৰ্ক গ্ৰীণ কালাৰটো লৈ 3D আউটলাইনাৰৰ সহায়ত লাইট গ্ৰীণ সাইডটোত আউটলাইন দি দিছো। এনেদৰে সম্পূৰ্ণকৈ কাপোৰযোৰ কেনেকুৱা লাগিছে জনাব।